আজিৰ মিনি ব্লগটো আইতা ঘৰৰ পৰা আৰম্ভ কৰোঁ। আজি আপোনালোকক এনেকুৱা এটা বস্তু দেখাম, মানে অলমষ্ট 40 বছৰ পুৰণা বস্তু আজি মোৰ হাতত আহিছে। মানে সেইটো হ'ল এইটো এটা টিভি হয়। আচলতে এইটো আজিৰ টিভি নহয়, এইটো 45 ইয়াৰ্ছ কমপ্লিট কৰিছে। এইটো আমাৰ মাৰ কলেজৰ দিনৰে টিভি হয়, বহুত এণ্টিক হয়। এইবিলাক কেনেকুৱা চিষ্টেমবিলাক, এইবিলাক আজিকালি দেখিলে মানে কেনেকুৱা লাগি যায়, এইটো ইমান এণ্টিক বস্তু মানে। তো আমি 40 বছৰ পিছত আমি ঘৰৰ পৰা ওলাইছোঁ, এতিয়া এইটো আমাৰ ঘৰত লৈ যাম। তো এণ্টিক বস্তু তাইও বহুত ভাল পায়, আৰু এইটো এতিয়া ঘৰত লৈ যাম, তাই দেখি সেনেকৈ বহুতেই ভাল পাব। আৰু ভেলু মোৰ বাবে বহুত বেছি, কাৰণ এইটো 40 ইয়াৰ্ছ পুৰণা হয়। আৰু আপোনালোকৰ বাবে কিমান ভেলু গম নাপাওঁ, বাট মোৰ কাৰণে বহুত বেছি ভেলু আছে। সেইটো কাৰণে ব্লগ হিচাপে মানে বনাই আছোঁ। আৰু আপোনালোকৰ ঘৰতো যদি এনেকুৱা টিভি আছে মাৰ দিনৰ বা আইতাৰ দিনৰ, তো কমেণ্টত জনাব আপোনালোকৰ বাবে মানে কিমান ভেলু সেইবিলাক বস্তু। তো মোৰ বাবেতো বহুত ভেলু, সেইকাৰণে এইটো মানে ব্লগ হিচাপে বনাই আছোঁ। সকলো কানো সেউজীয়া